আমি ঘৰতে তাৰপিছত এটা শব্দ হ'ল কিবা এক্সিডেণ্ট হোৱাৰ আমি দৌৰাদৌৰিকৈ গ'লোঁ। তিনিটা বডি তিন জেগাত পৰি আছে, মানে ৰাস্তাত পৰি আছে। এক বাইকে এটা মানুহক খুন্দাইছে। খুন্দোৱাৰ পিছত তাৰপিছত আৰু আমি দৌৰাদৌৰিকৈ হস্পিটেল লৈ আনিলোঁ আৰু লগালগ এটা বেয়াকৈ ইঞ্জিও আৰু সেইটো ঢুকালে বুলি গম পাইছোঁ জনামতে। সেইখিনিয়ে বাইক আৰোহী পিলিয়ন ৰাইডাৰ আছিল। পিছত বহা যোনজনে ড্ৰাইভ কৰিছিল সেইজন মৰা নাই, কিন্তু আমি জনামতে যোনে চলাইছিল মানে থানাৰ পৰা পুলিচ গৈছিলে। মই জনামতে থানাত লৈ গৈছে যেন পাওঁ। বেছি মানে এওঁ বেছি দুখ পোৱা নাই, সেইকাৰণে থানাত লৈ গৈছে মই জনামতে। দুজনে আহত বুলি ক'ব লাগিব। এজন বেয়াকৈ আহত। দুৰ্ঘটনা হৈয়ে আছে। এইবিলাক চাওক, একচুৱেলি ইমান স্পীড চলায় বাইকবোৰ, গতিকে স্পীডৰ কাৰণে কণ্ট্ৰল কৰিব পৰা নাই। ৰাস্তাততো মানুহ থাকিবই দিয়কচোন, গতিকে সেইটোৱে কাৰণ আৰু কাৰণ কণ্ট্ৰল নাই। হেলমেটো নাছিল, আৰু হেলমেট থাকিলে নিশ্চয়কৈ এই মানুহজন নমৰিলে হয়। হেলমেট নাছিলে, সেইটোৱে ডাঙৰ কথা। ইতিমধ্যে আমি দেখা পালোঁ যে পিলপিলিত মানে ৰজব আলী নামৰ ব্যক্তিক উঠাই আছে। আঘাতপ্ৰাপ্ত বুলি মই দেখা পালোঁ। দেখাৰ লগে লগে কলকাতা চিভিল হস্পিটেলত লৈ আনিলোঁ। শুনা মতে মানে বাইকৰ লগত আৰু মানুহ যে খোজকাঢ়ি যাই আছে তাৰ লগত মানে খুন্দা লাগিছে। লগাৰ ফলতে হাছান আলী নামৰ যি বাইক আৰোহী আছিল তেখেতে ঢুকাইছে। তাৰ দেউতাকৰ নাম জয়নাল আব্দিন, তাৰ ঘৰ হালধীয়া। আৰু যিজনে আঘাতপ্ৰাপ্ত হৈছে ইতিমধ্যে কলকাতাৰ পৰা উন্নত চিকিৎসাৰ বাবে বৰপেটা মহামেডিক চিকিৎসালয় ইতিমধ্যে ৰেফাৰ কৰিছে। তেখেতে মানে হাত ভৰি ভাঙিছে বুলি ইতিমধ্যে জানিব পাৰিছোঁ ডক্টৰৰ পৰা। আহত হৈছে আচলতে তেওঁ মানসিকভাৱে এনে বিভেদগ্ৰস্ত। তেখেতে মানে এনে তেওঁ বচাবলৈ গৈ বাইক আৰোহীজন মৰিলে নেকি? এতিয়াতো ডাইৰেক্টলি মই দেখা নাই, কিন্তু প্ৰেক্টিকেলি যিখিনি দেখা পাইছোঁ যে পিলপিলিত উঠাইছে সেইটো সময়তে আমি যাই পাইছোঁ। তাৰপিছতে আমি লৈ আহিছোঁ। লৈ আহি কিনে ভৰ্তি কৰাইছোঁ। কৰাৰ পিছতে গাৰ্জেনক ফোন কৰিছোঁ। গাৰ্জেন আহি কিনে এতিয়া মানে বৰপেটা লৈ যায় আছে। তেওঁৰ অৱস্থা মানে হাত ভৰি ভাঙিছে আৰু মাথাত মানে কেছ লৈ আছে, লৈ আছে। তেখেতে মানে ইয়াৰ পৰা ৰেফাৰ কৰিছে। তেখেতৰ নাম ৰজব আলী আৰু তেখেতৰ দেউতাৰ নাম একুব আলী। মনে